Hey everyone, welcome to Learn Coding. Moi Bhaskar Askar and this is our day number 21 and I hope last class leke pohatabu hundoke tumaloke buji paisa jodi kiba buji pod obida hoy description ot hokolo link dia ase video to description ot jaba hokolo link pai jaba mok janabo pariba. Well, last class ami discuss korisilo onuhiloni 9.2 aru onuhiloni 9.2 to khotom hoisila hoyne baru. Well, as ami start korom onuhiloni 9.3 and 9.3 onuhiloni start kora agot ami janibo lagibo upopaidyo 9.2 aru 9.3. Well, upopaidyo 9.2 or 9.3 জানিবৰ কাৰণে তোমালোকে কিতাপখন উলিয়াই লোৱা ময়ো কিতাপখন উলিয়াই লওঁ এবাৰ একেলগে পঢ়ো দেন মই তোমালোকক বুজাই আছো ফাৰ্স্ট উপপাদ্য 9.2 তোমালোকে সোৱা পেজ নাম্বাৰ 190 আছে যিখন নতুন বুক পেজ নাম্বাৰ 190 আছে সোৱা তোমালোকে কি দিয়া আছে উপপাদ্য 9.2 একে ব্ৰেকেটত দিছে নাইবা সমান একে নাইবা সমান ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান একেবাৰে সহজ কথা কৈছে কি কৈছে যে একেডাল ভূমি একেডালে হ'ব লাগিব তাৰ ওপৰত যদি দুটা ত্ৰিভুজ আছে এনেকে দুটা ত্ৰিভুজ আছে আৰু দুইটা ত্ৰিভুজ ধৰি ললে একেডাল সমান ৰেখাৰ ভিতৰতে আছে যি দুডাল সমান্তৰাল ৰেখা সেই ভূমিডাল আৰু সমান্তৰাল ৰেখাডালৰ ভিতৰতে দুইটা ত্ৰিভুজ আছে তেনেহলে কি হ'ব এই ত্ৰিভুজ দুটাৰ কালি সমান হ'ব ইয়া যদি আমি ধৰো এ বি সি এটা ত্ৰিভুজ আৰু এ বি ডি এটা ত্ৰিভুজ তেতিয়ালে কি হ'ব এ বি সি ত্ৰিভুজটোৰ কালি এ বি ডি ত্ৰিভুজটোৰ কালি কি হ'ব সমান হ'ব কিয় হ'ব হিহঁতৰ ভূমি একেডাল আৰু দুয়োটা ত্ৰিভুজ একে সমান্তৰাল ৰেখাৰ মাজতে আছে বুজি পাইছা সুন্দৰ একেবাৰে সহজ আছিলে অসম বঢ়িয়া এই কথাটো আমি জানিব লাগিব ওয়েল নেক্সট উপপাদ্য 9.3 টো জানিব লাগিব কি কৈছে ইয়াৰ উলুটা উপপাদ্য 9.3 টো 9.2 ৰ উলুটা কি উলুটা ওয়েল এবাৰ পঢ়ি চাও দেন বুজাই আছো কি হ'ব একে ভূমি বা ব্ৰেকেটত দি দিছে যে সমান ভূমি একে ভূমিৰ ওপৰত থকা একে কালি বিশিষ্ট দুটা ত্ৰিভুজ একে সমান্তৰালৰ মাজত থাকে ইয়াৰ উলুটাটো মানে 9.2 ত কি বুলি কৈছে যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত যদি দুটা ত্ৰিভুজ থাকে তেতিয়াহলে ত্ৰিভুজ দুটাৰ কালি সমান হেটো আমাক 9. ক'ত কৈছে 2 9.3 ত কি বুলি কৈছে যে যদি দুটা ত্ৰিভুজৰ কালি সমান আৰু দুয়োটা ত্ৰিভুজ যদি একেডাল ভূমিত থাকে দুয়োটা ত্ৰিভুজ কি হয় দুয়োটা ত্ৰিভুজৰ কালিটো সমান বুলি কৈছে আৰু কি বুলি কৈছে যদি একেডাল ভূমিৰ ওপৰতে দুইডাল ত্ৰিভুজ থাকে তেতিয়ালে সেই দুটা ত্ৰিভুজ কি হ'ব একে সমান্তৰাল ৰেখাৰ মাজতেই থাকিব লাগিবই কি বুলি কলে আকৌবাৰ ৰিপিট কৰিছো মই কি বুলি কৈছে যে দুটা ত্ৰিভুজ যদি একেডাল ভূমিৰ ওপৰত থাকে আৰু হিহঁতৰ কালিটো যদি সমান হয় তেতিয়ালে কি হ'ব একে সমান্তৰালৰ মাজতে হিহঁত দুটা ত্ৰিভুজ থাকিবই লাগিব এই কথাটো আমাক 9.3 উপপাদ্যটোত কৈছে 9.2 উপপাদ্যটোত কি বুলি কৈছে যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত যদি ত্ৰিভুজ দুটা থাকে তেলে ত্ৰিভুজ দুটাৰ কালি সমান বুজি পাইছা কথাটো সুন্দৰ বঢ়িয়া ওকে সো আমি কি কৰো উপপাদ্য 9.3 আই হোপ সকলো ভালে আছা আজি বহুত দিন তোমালোকৰ মাজত আহিব পৰা নাছিলো মোৰ মনটো বেয়া লাগি আছিল যে তোমালোকৰ মাজত আহিব পৰা নাছিলো অলপ হেল্প বেয়া আছিল তোমালোকৰ কৈছিলো নাও আই এম ফিট সো তোমালোকৰ লগত আকৌ পুনৰ আনন্দ কৰিম ওকে সো অনুশীলনী 9.3 কি কৈছে আমাৰ অনুশীলনী 9.3 যে চিত্ৰ এটা দিয়া আছে কাকতে চিত্ৰটো 9.23 কোনো ত্ৰিভুজ ABC ৰ AD মধ্যমা ওপৰত ই এটা যিকোনো বিন্দু মধ্যমাডালৰ ওপৰত ই এটা যিকোনো বিন্দু দেখুৱাব লাগে যে কালি ABE ইকুৱেল কালি ACE বঢ়িয়া একেবাৰে সহজ আমি প্ৰথমে কি কৰো প্ৰথমে চিত্ৰটো বুজি লওঁ দেন কোৱেশ্চনটো বুজি লওঁ দেন আমি কি কৰিম এক্সপ্লেইন কৰিম আজি বহুত গৰম ঠিক আছে সো আমাক চিত্ৰটো কেনেকৈ দিছে বঢ়িয়া এনেকুৱা এটা চিত্ৰ দিছে তোমালোকে সুন্দৰকৈ আঁকিবা চিত্ৰটো A B C বুলি নামাকৰণ কৰি দিছে দেন আমাক AD ডাল মধ্যমা বুলি কৈছে AD ডাল কি বুলি কৈছে মধ্যমা বুলি কৈছে এতিয়া মধ্যমা ডালৰ এটা কি থাকে ধৰ্ম থাকে কি যে মধ্যমা ডালে ত্ৰিভুজটো দুটা সমান ভাগত ভাগ কৰি দিয়ে মানে দুইটা ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজৰ যেটো কালি হ'ব এইটো ত্ৰিভুজৰ একেটা কালিয়ে হ'ব মানে মধ্যমা ডালে ত্ৰিভুজটো দুটা সমান ভাগত ভাগ কৰি দিছে তেতিয়ালে কি হ'ব যে মধ্যমা ডালে যদি ত্ৰিভুজটো দুটা ভাগত ভাগ কৰি দিয়ে তেতিয়ালে ইহঁত দুটাৰ কালি ইকুৱেল হ'ব বঢ়িয়া
এতিয়া আমাক কি বুলি কৈছে ইয়াতে এটা বিন্দু আছে ই ইয়াতে এটা বিন্দু আছে ই আমাক BE আৰু CE সংযোগ কৰি থোৱা আছে এতিয়া আমাক কৈছে যে এই সৰু ত্ৰিভুজটোৰ কালি আৰু এই সৰু ত্ৰিভুজটোৰ কালি আমি ইকুৱেল বুলি দেখাব লাগে এতিয়া আমি তাৰ কাৰণে কি কৰিম চোৱাচোন বাৰু EBC এটা ত্ৰিভুজ হয়নে বাৰু চোৱাচোন EBC এটা ত্ৰিভুজ হয়নে বাৰু বঢ়িয়া EBC এটা ত্ৰিভুজ হলে এতিয়া চোৱাচোন AD ডাল মধ্যমা আছে তেতিয়া হলে ED ডালো মধ্যমাই হ'বনে বাৰু চোৱাচোন AD ডালৰ ওপৰতে E টো আছে তেতিয়াহলে এই ED ডাল AD ডালৰে এটা পাৰ্ট হয়নে বাৰু এই ED ডাল AD ডালৰে এটা পাৰ্ট হয়নে বাৰু তেতিয়াহলে কি হ'ব ED ডাল এই ত্ৰিভুজটোৰ কাৰণে EBC ত্ৰিভুজটোৰ কাৰণে মধ্যমা হৈ যাবনে তেতিয়াহলে এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি ইকুৱেল হ'ব তেতিয়াহলে এই গোটেই ত্ৰিভুজটোৰ পৰা এইটো বিগ কৰি দিম এই গোটেই ত্ৰিভুজটোৰ পৰা এইটো বিগ কৰি দিম এইটো থাকি যাবনে আনসাৰ ওলাই যাবনে বঢ়িয়া বুজি পাইছা যেটো এক্সপ্লেইন কৰিলো দে হেতুকে আমি কি কৰিম বৰ্ডত কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাবা তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাবা ওকে সো কি কৰো দিয়া আছে প্ৰথমে কি লিখি লম AD ডাল মধ্যমা দিয়া আছে Question number 1. অনুশীলনী 9.3 question number 1. Okay. So given দিয়া আছে কি ত্ৰিভুজ ABC ৰ AD মধ্যমা হয়নে বাৰু AD মধ্যমা okay তেতিয়া তুমি কি ক'ব পাৰিবা যে ABD যেটো ত্ৰিভুজ হ'ব আৰু ACD যেটো ত্ৰিভুজ হ'ব তুমি এডাল নাই বুলি ধৰি লোৱা তেতিয়ালে কি হ'ব এই ABD ত্ৰিভুজটো কালি আৰু ACD ত্ৰিভুজটো কালি ইকুৱেল কালি ABD ইকুৱেল কালি ACD যেহেতু মধ্যমা ডালে এটা ত্ৰিভুজক দুটা সমানকালী ত্ৰিভুজত ভাগ কৰি দিয়ে সেই কথাটো তুমি ইয়াত ব্ৰেকেটত ইচ্ছা কৰিলে লিখি দিব পাৰা একচুয়ালি লিখি দিব লাগে যেহেতু কি বুলি লিখিবা মধ্যমা আগতে পাইছিল কথাটো যে মধ্যমা ডালে ত্ৰিভুজটো দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰি দিয়ে বঢ়িয়া যে মধ্যমা ডালে এটা ত্ৰিভুজক দুটা সমানকালীৰ ত্ৰিভুজত ভাগ কৰি দিয়ে বঢ়িয়া অসাম ওকে এটো নাম্বাৰ 1 বুলি আমি ধৰি থওঁ এটো নাম্বাৰ 1 ৰোমান নাম্বাৰ 1 বুলি আমি ধৰি থওঁ এটো নাম্বাৰ 1 বুলি ধৰি বঢ়িয়া ওকে এতিয়া আমাৰ কি হৈ আছে এই BE ডাল সংযোগ হৈ আছে হয়নে বাৰু তো BC সংযোগ হৈ আছে এতিয়া ত্ৰিভুজ EBC ED ডাল মধ্যমা হয়নে বাৰু একেদৰে ত্ৰিভুজ EBC well মোৰ ঘামটোৰ কাৰণে কি হৈ গ'ল ইয়াতে water droplet আহি গ'ল ঘামৰ ড্ৰপলেট তাত আহি গৈছে কে ওয়েট এ মিনিট বৰ্ডখন অকমান মছলি আছো মোৰ হাতখন লাগি গ'ল যে সো ইমানে ঘামিছো ওকে ঘামৰ এটা সম্পৰ্কটো মোৰ ভাল আগতে এবাৰ কৈছিলো হয়নে বাৰু তোমালোকক EBC ত্ৰিভুজত ED মধ্যমা বুজি পাইছা না অলপ আগত কৈছো যে কি হ'ব ED ডাল কি হ'ব মধ্যমা হ'ব তেতিয়ালে কি হ'ব এইটো ত্ৰিভুজৰ কালি সমান কি হ'ব কালি EBD ইকুৱেল কালি ECD হয়নে বাৰু এটো ত্ৰিভুজৰ কালি সমান সৰু ত্ৰিভুজ দুটা EBD ECD কালি সমান বঢ়িয়া ওকে এটো আমি নাম্বাৰ 2 বুলি ধৰিম ওকে এটা 1 - 2 কৰি দিয়াছোন তুমি বিচাৰি থকা আমাৰ যেটো ৰিজাল্ট বিচাৰি আছিল এটো পাই যাম নে বাৰু যেটো আমাক দেখাব কৈছিল এটো পাই যাম নে কি কৰো এতিয়া 1 - 2 কৰি দিয়া 1 - 2 মানে এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ বাও পক্ষ মাইনাস কৰা হু পক্ষ মাইনাস কৰা কালি ABD মাইনাস কালি EBD ডাইৰেক্ট আনসাৰ লিখিম আমি বাও পক্ষই মাইনাস হ'ব হু পক্ষই মাইনাস হ'ব কালি ABD মাইনাস কালি EBD চোৱাচোন বাৰু এতিয়া
কালি এ বি ডি মাইনাছ কালি ই বি ডি এতিয়া বাওঁফালৰ এই গোটেইটোৰ পৰা যদি তলৰ এইটো মচি দিওঁ তেতিয়াহ'লে ওপৰৰ ত্ৰিভুজটো থাকি যাবনে বাৰু এই বাওঁফালৰ এ বি ডি ত্ৰিভুজটোৰ পৰা যদি মই ই বি ডি টো এইটো মাইনাছ কৰি দিওঁ এইটোৰ পৰা যদি এইটো মাইনাছ কৰি দিওঁ এইটো এই গোটেইটো বাওঁফালৰ এ বি ডিৰ পৰা যদি মই ই বি ডি টো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এ বি ই হৈ যাবনে ওপৰৰ পাৰ্টটো থাকি যাবনে বঢ়িয়া কালি এ বি ই একেদৰে সোঁপক্ষ মাইনাছ 1 - 2